নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা 200টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিলে NHM ফালৰ পৰা। NHM আছামৰ ফালৰ পৰা ইয়াত কি ভেকেঞ্চি আহিছে, লগতে অৰ্হতাসমূহ কি হ'ব, কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক দেখাই দিম। দেখিব পাইছে NHM আছাম ভেৰিয়াছ পোষ্ট ৰিক্ৰুটমেণ্ট দেখিব পাইছে 200 ভেকেঞ্চি দেখিব পাইছে। ইলিজিবিলিটি এণ্ড চেলাৰী এপ্লাই অনলাইন মই আপোনালোকক দেখাই দিছোঁ। NHM আছাম ভেৰিয়াছ পোষ্ট আপোনালোকে দেখিব পাইছে 200টাতকৈ অত্যাধিক ভেকেঞ্চি 13 মাৰ্চ 2024 পৰা 25 মাৰ্চৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। দেখিব পাৰিছে ইয়াত আপোনালোকে সকলোখিনি কথা ডিছকাছ কৰা হ'ব। পোষ্ট নেম দেখিব পাইছে ভেৰিয়াছ পোষ্ট আছে, বহুত পোষ্ট আছে। অৰ্গেনাইজেশ্যন নেম হৈছে নেশ্যনেল হেল্থ মিছন NHM পৰা আহিছে। নম্বৰ পোষ্ট আপোনালোকে দুটা দেখিছে। এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব। চেলাৰী আপোনালোকে দেখিব পাইছে 11,760 টকাৰ পৰা 75,000 টকা পাৰ মান্থ আপোনালোকে পাব। আৰু এপ্লাই ষ্টাৰ্ট হৈছে 13 মাৰ্চৰ পৰা, লাষ্ট ডেট দি আছে 25 মাৰ্চ। অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিব পাৰিছে nhmassam.gov.in। ফ্ৰী এলাৰ্ট দেখিছে ইউটিউব। আৰু NHM আছাম ভেৰিয়াছ ভেকেঞ্চি 200টাতকৈ অত্যাধিক ভেকেঞ্চিও মই আপোনালোকক কৈ দিছোঁ। প্ৰথমটো হৈছে কনচালটেণ্ট ভেকেঞ্চি প্ৰেডিকেটছ এণ্ড নেশ্যনেল ছাৰ্ভিচ SFW। কনচালটেণ্ট ডাইজেষ্ট ভেকেঞ্চি আছে। কনচালটেণ্ট আপোনাৰ প্ৰচুমেণ্ট ছাপ্লাই চেইন NVCB কনচালটেণ্ট, তাৰপৰা এনেকৈ আপোনালোকৰ বহুত ভেকেঞ্চি আছে। ষ্টেট কোঅৰ্ডিনেটৰ অফিচাৰৰ ভেকেঞ্চি আছে। ব্লাড চেলৰ প্ৰগ্ৰেমাৰৰ ভেকেঞ্চি আছে। DIC মেনেজাৰ আছে। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ ভেকেঞ্চি আছে। ডিষ্ট্ৰিক্ট কমিউনিটি মোবাইলাইজাৰ আছে। ব্লক কমিউনিটি মোবাইলাইজাৰ, ক্লিনিকেল চাইকলজিষ্ট, ডিষ্ট্ৰিক্ট ডিৰেক্টৰ ব্ৰন ডিজিজ কনচালটেণ্ট, ফাইনেন্স কাম লজিষ্টিক ব্লক ডাটা মেনেজাৰ, ব্লক একাউণ্ট মেনেজাৰ, হস্পিটেল এডমিনিষ্ট্ৰেটিভ, আৰবান হেল্থ কোঅৰ্ডিনেটৰ, একাউণ্ট NDP, এনেদৰে আপোনালোকৰ বহুত ভেকেঞ্চি আছে। ডিষ্ট্ৰিক্ট লেবৰেটৰীজ ডাটা মেনেজাৰৰ ভেকেঞ্চি আছে। ৰেকৰ্ড কিপাৰ NSP, তাৰপৰা কেছ ৰেজিষ্টাৰ SSP, OT টেকনিচিয়ান, ICU টেকনিচিয়ান, মানে সকলো ধৰণৰ ভেকেঞ্চি আছে। আৰু কোনটো বিভাগৰ কাৰণে কিমান ভেকেঞ্চি আপোনালোকে চাই ল'ব পাৰে ভালদৰে। আপোনালোকে ভিডিঅ'টো অলপ স্ক্ৰীনশ্বট বা মাৰি লৈ পেলাই আপোনালোকে চাব পাৰে কোনটো বিভাগৰ পৰা কিমান ভেকেঞ্চি আছে। আপোনালোকে দেখিব পাইছে চবতকৈ ICU টেকনিচিয়ানৰ কাৰণে 33টা আছে আৰু ইয়াৰ কাৰণে 33টা আছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মই আপোনালোকক দেখাইছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে লাগিব বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব। BA BSc BCom যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে মই আপোনালোকক জনাই দিছোঁ। আৰু পে স্কেল আপোনালোকক দিয়া হ'ব 11,760 টকাৰ পৰা 75,000 টকাৰ ভিতৰত। আৰু লগতে আপোনালোকৰ ইয়াত দেখিব পাৰিছে চিলেকশ্যন প্ৰচেছো প্ৰিফাৰেঞ্চ কেণ্ডিডেট আছাম এক্সপিৰিয়েঞ্চ, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া বুলি উল্লেখ কৰি দিছে। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে https://nhmassam.gov.in এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট হৈছে 13 মাৰ্চৰ পৰা, লাষ্ট ডেট দিয়া আছে 25 মাৰ্চলৈকে। আপোনালোকে বেছি দিন আপোনালোকৰ হাতত নাই, আবেদনসমূহ কৰি ল'ব। আবেদন কৰিবলৈ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। https://nhmassam.gov.in এইটো ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই কৰাৰ কাৰণে কোনো ফিজ দিবলগীয়া নাই। আপোনালোকে যি ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।